স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে অসম চৰকাৰৰ যিখিনি পাৰ্মানেণ্ট যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে কেইবাটাও স্কীম গভৰ্ণমেণ্টে চলাই আছে। যেনে ধৰি লওক বিদ্যালক্ষ্মী আঁচনি, আপোন বাহন স্কীম, আপোন ঘৰ স্কীম, এইবিলাক যিবিলাক স্কীম হয় এইবিলাকৰ অধীনত আপোনালোকে যেতিয়া লোন লয় এটা ছাবচিডি পইচা আপোনালোকে ঘূৰাই পায়। ছাবচিডি মানে হৈছে আপোনালোকৰ ছাপ'জ যিটো আপোনালোকে লোন লৈছে সেইটোত আপোনালোকৰ ইণ্টাৰেষ্ট ছাপ'জ ফৰ এক্সাম্পল মই কৈছোঁ যে 8% হয়। চ' গাড়ীখন যদি আপোনালোকে লৈছে, যদি সেই গাড়ীখনৰ ওপৰত আপোনালোকৰ ক্ৰাইটেৰিয়াত যদি আপোনালোকৰ 2% ছাবচিডি আছে, তেতিয়া আপোনালোকৰ কি হয়, আপোনালোকৰ ইণ্টাৰেষ্টটো ঠিকেই 8%ৰে আপোনালোকে EMIত আপোনালোকে ভৰে, কিন্তু সেই একচুৱেলি আপোনালোকৰ হ'ব লাগিছিলে ছাবচিডিৰ পিছত 6%। চ' এই যি ডিফাৰেঞ্চ 2%ৰ যিটো ইণ্টাৰেষ্ট হয় সেইটো আপোনালোকে নিজৰ একাউণ্টত আপোনালোকে ঘূৰাই পায়। আৰু ইমান দিনে বহুতে সুধি আছিলে যে ছাবচিডি পইচা কেতিয়া দিব তেনেকুৱা ধৰণৰ হেৰি হৈছিলে। আজি ইতিমধ্যে আপোন বাহন স্কীমৰ অধীনত যিসকলে লোন লৈছিলে, গাড়ী যিটো ভেহিকেল লোন লৈছিলে, সেই মানুহখিনিৰ 3 মাহৰ ছাবচিডিৰ পইচা একাউণ্টত সোমাইছে। তো মই এতিয়ালৈকে 3 মাহৰ দেখিছোঁ, আপোনালোকৰ কাৰোবাৰ তাতকৈ বেছি সোমাইছে নেকি সেই বস্তুখিনি আপোনালোকে অলপ চাই পেলাই জনাব। যিসকলে লৈছিলে সকলোৰে সোমাইছে, কিন্তু আপোনালোকে চেক কৰিব। যাৰ সোমোৱা নাই আপোনালোকে কালিলৈ বেংকত কথাটো পাতিব। লগতে আপোনালোকৰ মেছেজ আহিব, অ'কে, আপোনালোকৰ ইমেইলতো আপোনালোকৰ আহিব যিটো লোনৰ সময়ত দিয়া আছিলে, প্লাছ আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে তাতো আপোনালোকৰ টেক্সট মেছেজ আহিব। মই ইয়াৰ পিছত মই স্ক্ৰীনশ্বট দেখাই আছোঁ কেনেকুৱা হয়। ইয়াৰ লগতে আপোনালোকৰ যিটো আপোনালোকৰ মোবাইল যিটো এপ আছে ধৰি লওক বেংকৰ, তাতে আপোনালোকে লগ ইন কৰি পেলাই আপোনালোকে ট্ৰানজেকশ্যনত আপোনালোকে চাবগৈ, তাতে সেই এমাউণ্টটো আপোনালোকৰ আহিব আপোন বাহন ছাবচিডি বুলি, সেইটো ৰিফ্লেক্ট কৰিব। চ' মেছেজতো ঠিক সেইদৰে আহিব। চ' দেৰি নকৰি মই দেখাই দিওঁ, এবাৰ চাই লওক। তো এইটো আপোনালোকে চাওক, যিসকলে আপোনালোকে আপোন বাহন স্কীম লৈছিলে, আপোন বাহন স্কীমৰ অধীনত যি আপোনালোকে ছাবচিডি পাব লাগে, আপোনালোকে জানে 2%, 3% আছিলে আপোনালোকৰ মানে ছাবচিডিৰ ৰেট। EV হ'লে 3%, পেট্ৰলৰ গাড়ী 2%, ডিজেল 2%, তেনেকুৱা ধৰণৰ আছিলে। পুৰুষসকলৰ ক্ষেত্ৰত 2%, মহিলাসকলৰ ক্ষেত্ৰত 3%, তেনেকুৱা ধৰণৰ যিবিলাক স্লেব আছিলে। চ' 3 মাহৰ যিটো ছাবচিডিৰ পইচা হয়, 3 মাহৰ ছাবচিডিৰ পইচা ইতিমধ্যে একাউণ্টত আজি সোমাইছে। আপোনালোকৰ যিটো চেলাৰী একাউণ্ট হয়, সেই চেলাৰী একাউণ্টৰ আপোনালোকৰ তাতেই আপোনালোকৰ ছাবচিডি সোমাইছে আপোনালোকে চাব। যদি ট্ৰানজেকশ্যনত আপোনালোকে লগ ইন কৰি পেলাই চাই, ট্ৰানজেকশ্যনতো থাকিব। আপোনালোকৰ ইনবক্সতো মেছেজ আহিছে আৰু মেইলতো আপোনালোকৰ ছাবচিডিৰ আপোনালোকৰ মেছেজটো আপোনালোকৰ আহিব। চ' কিমান টকা আপোনালোকে পাইছে ছাবচিডি হিচাপে, চ' এইটো ডিপেণ্ড কৰিব আপোনালোকৰ EMI কিমান, গাড়ী ভেলুটো কিমান আছিলে, চ' কেনেকুৱা EMI দি আছে সেইটোৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰি ছাবচিডিটো সোমাব। যিহেতু 2% বৰ বেছিও হেৰিও নহয়, তো সেইটো কাৰণে আপোনালোকৰ পইচাটো ভেৰি কৰিব পাৰে। তো 2967 এইটো এইজনৰ সোমাইছে, ঠিক সেইদৰে বেলেগ আপোনালোকৰ পইচাবিলাক আপোনালোকৰ সোমাব। তো আপোনালোকে দেখা পালে এইটো এইদৰে আপোনালোকৰ মেছেজ আহিব, মেইলত হওক, আপোনালোকৰ ফোন নম্বৰত হওক, বা আপোনালোকৰ মোবাইল বেংকিং এপৰ আপোনালোকৰ ট্ৰানজেকশ্যনতো আপোনালোকে সেই একেই বস্তুটোৱে পাব। তো কথা হৈছে আপোন বাহনৰহে দিছে, আপোন ঘৰৰ এতিয়ালৈকে ছাবচিডি দিয়া নাই। ময়ো চেক, আপোন ঘৰৰ ছাবচিডি তেনেকুৱা ধৰণৰ কোনো এতিয়ালৈকে সোমোৱা নাই, চেক কৰা হৈছে, এতিয়ালৈকে সোমোৱা নাই। হয়তো যিহেতু আপোন বাহনৰ ছাবচিডি দিছে, হয়তো আজি বা কাইলৈ বা অহা সপ্তাহত তেনেকুৱা ওচৰে পাজৰে, কাৰণ যোৱাবাৰো আমি দেখিছিলোঁ যে তেনেকৈ আপোন ঘৰ দিয়াৰ পিছত আপোন বাহনৰ ছাবচিডি তেওঁলোকে দিছিলে। এইবাৰ যিহেতু আপোন ঘৰৰ এতিয়ালৈকে দিয়া নাই, আপোন বাহনৰটো আগতে দি দিছে। তাৰপাছত আপোন ঘৰৰ, যিহেতু আপোন ঘৰৰ যিটো ছাবচিডি এমাউণ্ট হয় সেইটো আৰু বেছি হয়, তো সেইটোৰ কাৰণে অলপ হয়তো এইবাৰ ডিলে কৰিছে। আমি আশাবাদী সোনকালে তেওঁলোকে এই বস্তুটো দিব, কাৰণ ছাবচিডি পইচাটো যিসকলে হোম লোন লৈছে, প্ৰথমতে পূৰ্বতে লোৱা যিসকলৰ হোম লোনৰ হেৰি আছিলে 3.5%, 3.55%, 3.75% এনেকুৱা ধৰণৰ ছাবচিডি আছিলে। যথেষ্ট এটা ডাঙৰ এমাউণ্ট হয় সেই ছাবচিডিবিলাকৰ, কাৰণ 15 লাখ 20 লাখ টকাৰ যেতিয়া এটা লোন হয়, সেইটোৰ যেতিয়া ছাবচিডিখিনি সোমাই যথেষ্ট পৰিমাণৰ এটা ছাবচিডিৰ পইচা হয়। তো সেইটোৰ কাৰণে আপোন ঘৰটো অকণমান চাগে ডিলে হৈছে, কিন্তু আপোন বাহনৰ পইচা আজি সোমাই গৈছে। সেইটো আপোনালোকে চেক কৰি চাব, কাৰ সোমাইছে নাই সোমোৱা আপোনালোকৰ যিসকলে লৈছিলে কমেণ্টত আপোনালোকে জনাব, যাতে আপোনালোকৰ লগৰ লোকসকলেও কথাবিলাক গম পাব পাৰে। ইমানে আছিলে, থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম, আজিলৈ ইমানেই।